মোবাইল টিপি থাকা তুমিতে ডিউটিটো ডাঙৰ বস্তু মোবাইলটোতে ব্যস্ত হৈ থাকা কাৰ ডিউটি মিছ হৈছে কাৰ ডিউটি বোলে তোৰ নহ'লেতো আছে ন তোৰ ডিপাৰ্টমেণ্টৰ মানুহ হৈছে নহয় তুই নিজে দৰকাৰী ভাবি চাবি তুই নিজে চিন্তা কৰ হয় বাৰু তাকে কৈছোঁ আৰু এক্টিঙৰ এক্টিং আছে ডাঙৰ চব হাতে কামে লাগি এনেকৈ লাগি থাকিলে ভাল লাগে আৰু মই বহুত সময় কৰিলোঁ বাৰু এতিয়া মোৰ ভাগৰ লাগিছে আৰু সেইকাৰণে উঠি আহিলোঁ অঁ এই বহুত মানে অভ্যাস কৰি আছোঁ আৰু ডান্স চান্স এৰাৰ পিছত এই খুৰাৰ লগতে একেলগ হৈ এই কাম কৰিম আৰু ডান্স শেষ কৰি এই কৰিম আৰু কনক দা আছে এইফালে গোটেইখিনি আছে ভাল লাগিছে আৰু এনেকৈ কৰি থাকিব সদায় ভাল লাগিব তেতিয়া ৱেলকাম টু মাই ইউটিউব চেনেল দীপজ্যোতি ব্লগ আৰু আমি আছোঁ ভোলাগুৰিত আজি আমাৰ দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ নাট হৈছে মহাভাৰতৰ শেষ অধ্যায় বৰ্তমান আমি আছোঁ ইয়াতে এতিয়া এইখন ঘৰত বিশেষকৈ আমি থকা নাই এতিয়া মানে আলহী নিচিনাই হৈছে ভাত খালি নাই যাবাই অঁ আমি ভাত খোৱা নাই ইয়াতে আমি ভাত খাব আহিছোঁ যিহেতু ইয়াতে প্ৰাঞ্জল দা আছে আমি গায়ক দা মই আছোঁ বেলেগৰ ঘৰত আৰু বৌ কালি নাটক চালে নাই কেনে পালে কালি আজি যাব নাই যাব ঠিক আছে আৰু বহুতৰ ঘৰত আমি আহিছোঁ ভাত খাবলৈ বৌয়ে কি বনাইছে নাজানো আৰু কিহে খুৱাই ভাত অঁ কওক এতিয়া কওক কি বনাইছে একদম গাঁৱলীয়া চব্জি বনাইছে কি কি শাক বনাইছো ঔটেঙা মাছৰ জোল বনাইছো তাৰপিছতে ব্ৰইলাৰ মাংস আৰু কচু এই বঢ়িয়া আজি খোৱাহে কথা আৰু আজি আমাৰ নাটকত দৰ্শক কিমান হয় সকলো দেখাম আৰু কালি আছে আমাৰ হেঙুলৰ লগত ক্ৰিকেট মেটচ আৰু তাতে কোন জিকে কোন হাৰে সকলোখিনি দেখাম আৰু এইফালে আমাৰ দাদাই আলু তুলি আছে একদম আমাৰ ঘৰলৈ মনত পৰি গৈছে আজি দাদা এনেকৈ যিহেতু খেতিৰ পৰাই আলু তুলি আছে আমিও খেতি কৰা যায় এনেকৈ আমাৰো তোলা যায় একদম ঘৰত থকা নিচিনা লাগিছে আৰু যি কি নহওক আজি ভাত কি দেখাম সকলোখিনি দেখাম আৰু ৰাতি দৰ্শক কিমান হয় সকলোখিনি দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিব ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে বৌয়ে ভাত দিবৰ কাৰণে ৰেডি হৈছে আৰু আমাক বৌহঁতৰ পৰিৱেশ দেখাই দিছে একদম ইমান এটা সুন্দৰ পৰিৱেশত আছে চাওক ভাল লাগিছে এনেকুৱাই আমাৰ ভাল লাগে মানে এইটো হ'ল কচু একদম মোৰ প্ৰিয় এফালে হ'ল এয়া ব্ৰইলাৰ বৌয়ে ইমান টেষ্টিকৈ বনাইছে নহয় এয়া হ'ল মাছ আৰু ঔটেঙা দাদাই বনাইছে নেকি অ' কাৰিকৰ দাদাইহে দেই আজি আৰু কি এইফালে লাই শাক সৰু আলু ভাজা লাই শাক আৰু সৰু আলু এইফালে জলকীয়া এইটো জলফাই ইমান খোৱাহে কথা আৰু কেইটামান খাবা নেকি আৰু আজি ইমান লৰালৰিকৈ আহিছোঁ নহয় শুই থাকোঁতে দুটা বেল দিলে তাৰপিছত এই মোক ফোন কৰিলে দুটা বেল দিছে কি ক'ব শুই উঠি এনেকুৱাকৈ আহিছে এই মেকআপটো মানে নাটক আৰম্ভ হোৱা মানে এতিয়া সম্বৰ্ধনা অনুষ্ঠান জনাই আছে আৰু মই দেখাম কাক জনাইছে সম্বৰ্ধনা অনুষ্ঠানৰ দৰ্শক কিমান আছে সকলোখিনি দেখাম আৰু কালি খেললৈকে দেখাই আছোঁ চাই দিব ভিডিঅ'টো আগতে সম্বৰ্ধনা অনুষ্ঠানত দেখাই আছে বিভিন্ন কাৰণত সময় সুযোগৰ অভাৱত আমি নিমন্ত্ৰণ কৰা নাছিলোঁ ভাগৱত থিয়েটাৰ এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকৰ সঁহাৰি দেখি ভাল লাগিছে বাৰু যি কি নহওক আমি আজি ৰাজভোগ থিয়েটাৰৰ এই পৰিয়ালৰ কেইগৰাকীমান মুখ্য সদস্য নাট্য কৰ্মীক আমি এই ভোলাগুৰিবাসীৰ হৈ অকণমান সম্বৰ্ধনা জনাবৰ কাৰণে ইয়াত গোট খাইছোঁ গতিকে আমি সেইটোৱে মুখ্য উদ্দেশ্য গতিকে আমি বেছি সময় নলওঁ মই পোনপ্ৰথমে আমাৰ মাজত উপস্থিত থকা ৰাজভোগ থিয়েটাৰৰ এগৰাকী বলিষ্ঠ অভিনেতা এগৰাকী দক্ষ আৰু বহুদিন ধৰি তেখেতে অসমৰ চৌপাশে অভিনয় কৰি মঞ্চ দপ্তপাই আছে সেইগৰাকী হ'ল শ্ৰদ্ধাৰ চিন্ময় কাকতি দাদা
তেখেতক আমি চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই তথাপি তেখেতক আমি এখিনি গামোচা চেলেঙেৰে বৰণ কৰিব বিচাৰিছোঁ আৰু এই চেলেঙেৰে বৰণ কৰিব আমাৰ গ্ৰীণ ক্লাবৰ সন্মানীয় সম্পাদক মহোদয় শ্ৰীমন্ত শইকীয়া ডাঙৰীয়া আমি শ্ৰীমন্ত কাকলি দাদা আজি মহাভাৰতৰ শেষ অধ্যায়ৰ লগত এটা বলিষ্ঠ নাটকৰ এটি অভিনয় কৰিছে আন এগৰাকী বলিষ্ঠ অভিনেতা বহুদিনৰ পৰা আমি দেখিছোঁ যোৱাবাৰ কহিনৰ মঞ্চতো দেখিছোঁ শ্ৰদ্ধাৰ কৃষ্ণমণি নাথ দাদা তেখেতকো আমি অকণমান মৰম জনাব বিচাৰিছোঁ আমি তেখেতক এখনি চেনেলেৰে বৰণ কৰিব আমাৰ গ্ৰীণ ক্লাবৰ এগৰাকী সহকাৰী সম্পাদক পংকজ দেওধাই ফুকনে এই আমাৰ কৃষ্ণমণি নাথ ডাঙৰীয়া বহুদিন আগতে ইয়াত বনদস্যু বিৰাট পাল বুলি এখন নাটকত অভিনয় কৰিছিল নিজে নাটকো লিখিছিল আমি দেখা পাইছিলোঁ ভাস্কৰ বৰ্মন ডাঙৰীয়া তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেত হয়তো কিবা কাৰণে উপস্থিত হোৱা নাই আমি মঞ্চলৈ বিচাৰিছিলোঁ বাৰু যি কি নহওক আমি এই মঞ্চত বিচাৰিছিলোঁ আমাৰ আপোনালোকৰ আগত বৰণ কৰিবলৈ আগবাঢ়িছোঁ আমাৰ এইবাৰ ৰাজমুকুট থিয়েটাৰৰ মুখ্য চৰিত্ৰত থকা আমাৰ গুঞ্জন ভট্টাচ দাদা সকলোৱে কালি অভিনয় চাইছে আৰু তেখেতক আমি বৰণ কৰিব বিচাৰিছোঁ তেখেতক বৰণ কৰিব আমাৰ গ্ৰীণ ক্লাবৰ তথা আমাৰ এই থিয়েটাৰ পৰিচালনা সমিতিৰ যিগৰাকী কাৰ্যালয়ক অনুৰাগ শইকীয়া আৰু আপোনালোকে আমি জানেই আমাৰ গুঞ্জন ভট্টাচ দাদা এসময়ৰ এগৰাকী জনাইছোঁ ইয়াৰ পাছত আমি শ্ৰদ্ধা জনাব বিচাৰিছোঁ আৰু ৰাজমুকুট এই থিয়েটাৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী ময়ূৰী গৌতম বাইদেউ তেখেতে যোৱাবাৰ সূৰ্য থিয়েটাৰত বলিষ্ঠ অভিনয় কৰা আমি দেখা পাইছিলোঁ আজি ভোলাবাৰীৰ এই খেলপথাৰত তেখেতক আমি পাই আমি ভাল লাগিছে গৌৰৱবোধ কৰিছোঁ তেখেতক আমি বৰণ কৰিবলৈ আগবাঢ়িছোঁ বৰণ কৰিব আমাৰ ক্লাবৰ এগৰাকী সদস্য বুধিন নেওগে এগৰাকী নৱাগত অভিনেত্ৰী আশাৰীয়া ফুকন বাইদেউ তেখেতক আমি বৰণ কৰিবলৈ আগবাঢ়িছোঁ আৰু বৰণ কৰিছে আমাৰ থিয়েটাৰ পৰিচালনা সমিতিৰ উপসভাপতি নাৰায়ণ তামুলী ছাৰ হওক এয়া আশাৰীয়া ফুকন বাইদেউ ইয়াৰ পাছত তাৰপিছত আমাৰ টেলিভিশ্যনৰ পৰ্দাত আমি দেখাই পাই আছোঁ খুব সুন্দৰ অভিনয় কৰে আৰু চলচ্চিত্ৰতো দেখা পাইছোঁ তেখেতক আমি বৰণ কৰিবলৈ আগবাঢ়িছোঁ এয়া হিমাংশু গগৈ দাদা আমাৰ মৃণাল শইকীয়াই তেখেতক বৰণ কৰিছে আপোনালোকৰ পৰা ক্ষমাৰে বিদায় বিচাৰিছোঁ কাৰণ মোৰ নাটখনিৰ বাবে আমি নিজকে কিঞ্চিত সাজু কৰিব লাগিব তাৰ বাবে আমি সৰুতে আপোনালোকৰ পৰা ক্ষমা বিচাৰি বিদায় মাগিছোঁ ধন্যবাদ আৰু এয়াই আছিল সম্বৰ্ধনা অনুষ্ঠান এতিয়া আমাৰ নাটক আৰম্ভ হৈছে নাটকৰ মোৰ যিহেতু প্ৰথমতে চিন আছে যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু চাই থাকিব আৰু আপোনালোকক এটা চিনো দেখাব নোৱাৰিলোঁ আমাৰ নাটক শেষ হ'ব হ'ল আৰু ঘোষণা কৰিব হৈছে দৰ্শক কিমান হৈছে দৰ্শককে দেখাই দিছোঁ চাব আৰু দ্বিতীয় নিশাৰ নাটকৰি যৱনিকা কৰিবলৈ সন্মুখত আৰু মাত্ৰ বিশেষ কিছুমান দীঘলীয়া নাট্য মুহূৰ্ত বাকী আছে আৰু বিশেষ কেইটামান দীঘলীয়া নাট্য মুহূৰ্তৰ পিছত আজি আমাৰ দ্বিতীয় নিশাৰ নাটক যৱনিকা কৰিব সন্মানীয় দৰ্শক মণ্ডলী আমি আপোনালোকৰ মাজলৈ আহিছোঁ মাত্ৰ তিনিটা নিশা কাৰ্যসূচীলৈ আজি আপোনালোকৰ মাজত আমাৰ দ্বিতীয় নিশা এই হয়তো নীতি নিশাত যিসকল চিৰ নমস্য দৰ্শক আমাৰ নাট্যভিনয় চাই আমাক তাত মঞ্চস্থ কৰাৰ কাৰণে উৎসাহ উদ্দীপনা যোগালে সকলোকে দৰ্শকলৈ জনাইছোঁ ৰাজমুকুটৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু আমি আছিলোঁ এইখন ঘৰতে ৰাতিপুৱাই সোনকালে উঠিলোঁ গা পা ধুই এতিয়া হেঙুলৰ লগত যিহেতু আজি খেল আছে খেলত কোন জিকে হাৰে নাজানো দেখাম মই চাই থাকিব ভিডিঅ'ত এতিয়া আৰু এয়া খেললৈ বুলি যাত্ৰা আমি জিকিবৰ কাৰণে ভগৱানৰ ওচৰত ধুনীয়াকৈ সেৱা এটা কৰি লৈছোঁ কি খবৰ কালি নাটক চালা নাই চাইছা কেনেকুৱা পালা
ঠিক আছে এতিয়া স্কুল যোৱা ঠিক আছে আৰু আহি পালোহি আজি য'ত খেল হ'ব হেঙুল আৰু আমাৰ ৰাজমুকুট থিয়েটাৰৰ মাজত এয়া এইখন ভোগপুৰ ফিল্ড হয় ইয়াতে আৰু 2-3 দিনৰ পিছত হেঙুল থিয়েটাৰ হ'ব এইখন ফিল্ডতে আৰু আমাৰ অলৰেডি মানুহখিনি আহি পালেহি এতিয়া হেঙুলৰ দুটামান আহিছে বাকীখিনি আহি পোৱাহি নাই আহি পোৱাৰ পিছত আমাৰ খেল আৰম্ভ হ'ব দেখাই আছোঁ চাই থাকিব ভিডিঅ' টুকুৰা খেলৰ কাৰণে পূৰা সাজু মজা ঠিক আছে জিকিব লাগিব ভালকৈ জিকিব লাগিব ঠিক আছে বেষ্ট অফ লাক ভালকৈ খেলিবা স্ক'ৰ কিমান বনাইছে কিমান অভাৰ হ'ব 20 অভাৰ হ'ব 20 অভাৰ খেল সকলো ৰেডি হেঙুলৰ সকলোখিনি আহিলে আমাৰ বেটিং হেঙুল থিয়েটাৰ ফিল্ডিং কৰিব চাই দিব মই দেখাই থাকিম এইফালে সাজু হৈছে আমাৰ হেঙুল থিয়েটাৰ ফিল্ডিং কৰিবৰ কাৰণে সাজু হ'ল আৰু এয়া আমাৰ ৰাজমুকুট আমাৰ এয়া অপেনাৰ গৈছে বেট ধৰিবৰ কাৰণে মঞ্জিতলা লোকেল কাৰণে চাহ দিছে অঁ চোতালতে খেলি আছোঁ মঞ্জিলদাৰ আমাৰ লুকুদাৰ বেট এবাৰ এতিয়ালৈকে গ'ল 8টা উইকেট 6 অভাৰৰ গ'ল ৰান কিমান 55 হৈছে ৰান টোটেল স্ক'ৰ কিমান হ'ল এতিয়া 106 ৰান আমাৰ উইকেট খতম হৈ গ'ল অভাৰ কিমান অভাৰ ঠাইত 13 অভাৰত শেষ গোটেই 106 বঢ়িয়া মিনটো ভাল বল কৰা আছে নে বঢ়িয়া 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 আৰু এয়া স্ক'ৰ 106 106 ৰান হ'ল 107 কৰিব লাগিব তোমালোকে আৰু এয়া লাষ্ট অভাৰ হেঙুলৰ বৰ্তমান এতিয়া 16 অভাৰ গ'ল 17 অভাৰ এয়া খেলি আছে 99 হৈছে নাজানো লাষ্ট অভাৰ আৰু কোন জিকে নাজানো ঠিক নাই দেই এটা বল 2 ৰান লাগে হেঙুল জিকি গ'ল হেঙুল জিকিলে আচলতে আমি এটা দুটি দৃশ্যটো হৈছে যে আমি গোটেই লগ বন্ধুখিনি আমি আমাৰ সহকৰ্মীসকলে একেলগে এখন ভাত খোৱাহে আমাৰ উদ্দেশ্য খেলখন খুব ভাল লাগিল আকৌ শৃংখলাৰ মাজতে ওলাল সেই বন্ধু অঞ্জন দেৱ আৰু আমাৰ শ্ৰদ্ধাৰ বিনয় দা হাই বুলি কওঁ ওলালহি কাৰণ আমি দুখন থিয়েটাৰ একেলগে হৈছোঁ বুলি গম পাই তেওঁলোক ৰাস্তাই দি যোৱা তেখেতসকলে জানি আছিল তেওঁলোকো আজিহে আমাৰ মাজত উপস্থিত হ'লি একেলগে ভাত সাজ খাম হেঙুল জয় হৈছে 1 ৰানত ন 1 ৰানত 2 উইকেটত জয় হৈছে সাংঘাতিক এখন জোৰদাৰ খেল হৈছে হেঙুলৰ আমাৰ কেপ্টেইন আমাৰ ধ্ৰুৱ আছে জ্যেষ্ঠ খেলুৱৈ দেৱজিৎ আছে মহেশ আছে আমি জানিব বিচাৰোঁ কি অনুভৱ খুব ভাল লাগিলে খেলখন আচলতে মই আগমুহূৰ্ততো আগতে এবাৰ কৈছোঁ যে আমাৰ খেলখনৰ বাহানালৈ মানুহটো লওঁ ইয়াত জিকা হোৱাটো ডাঙৰ কথা নহয় প্ৰীতি খেল এখন কোন হাৰিছে কোন জিকিছে আমাৰ ডাঙৰ কথা নহয় আমি যে লগ তাতে আকৌ বিনয় আৰু অঞ্জন মজুক পালোঁ তাততো আৰু সুখী হৈছোঁ গতিকে সকলোৱে মিলি আমি এসাঁজ খোৱাটোৱে আমাৰ মানে হেৰি আৰু আশা গতিকে আমি আকৌ লগ পাম
বিপুৰাত আমাৰ আছে আৰু হেৰিত আছে এওঁলোক আহিব আমি আকৌ এবাৰ এনেকৈ লগ হ'ম আমাৰ তাত আৰু খেলখন খুব ড্ৰ হ'ব অৱস্থাত হৈছিলেগৈ লাষ্ট বল আমাক লাগে জিকিব লাগে 2 ৰান ড্ৰ কৰিব লাগে 1 ৰান কিন্তু 1 ৰানটো ল'লে তেওঁলোকৰ ভুল হয়তো তেওঁলোকৰ ভুলৰ কাৰণে অভাৰটো হোৱাৰ লগে আমি 1 ৰান কৰি পেলাই আমি 2 উইকেটত আমি জয়লাভ কৰিম ধন্যবাদ ভাল লাগিলে বৰ সুন্দৰ খেল এখন হৈছে আমি মানে মাজতে এনেকুৱা হৈছিল যে আমি অকণমান ইজিকৈ জিকিম কিন্তু লাষ্ট টাইমত ইমান ছাছপেঞ্চ খুব ভাল লাগিলে আমাৰ দেৱজিতে কৈছে যে লাষ্ট বলত 2 ৰান লাগে আৰু খুব সুন্দৰ এখন খেল আৰু আটাইতকৈ ডাঙৰ কথা খেলত হৰা জিকাতকৈ আমি থিয়েটাৰৰ যে মানুহখিনি গোট খাইছোঁ একেলগ হৈছোঁ এইটো আটাইতকৈ ডাঙৰ কথা কি ক'ম আৰু আমি ৰাস্তাত আহিছিলোঁ গম পালোঁ যে ইয়াত খেল হৈ আছে গতিকে অঞ্চল মই ভাবিলোঁ যে লগ পাওঁ মানুহখিনি খেল চব লগ পাই বৰ ভাল লাগেতো খেলখন এখন বৰ সুন্দৰ খেল উপভোগ কৰিলোঁ খেলখন উপভোগ কৰি আজি খানা একদম বঢ়িয়া হৈছে একদম বঢ়িয়া এতিয়া যাবা দেই আকৌ আমি 2 দিনৰ পিছত লগ হ'ম আকৌ 2 দিন 3 দিন নাজানো নেক্সট পেণ্ডেল আকৌ আমি খেলিম দেই ঠিক আছে একদম বাই বাই